নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, এই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো। মোৰ নাম পৰিণীতা দেৱী আৰু মই তোমালোকৰ লগত তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত যিবোৰ পাঠ আছে এই পাঠবোৰ আলোচনা কৰিম। আজি আমি পঢ়িম তোমালোকৰ 1 নম্বৰ পাঠটি প্ৰাচীন কামৰূপ ৰাজ্য। এই পাঠটিৰ প্ৰথম অংশটোৰ বিষয়ে আজি আমি আলোচনা কৰিম। এতিয়া চাও আহাচোন আজি আমি কি শিকিম। আজি আমি শিকিম প্ৰাচীন কামৰূপ ৰাজ্যৰ ঐতিহাসিক পটভূমিৰ বিষয়ে আৰু লগতে শিকিম আমি কামৰূপ ৰাজ্যৰ যি মহান শাসকসকল আছিল এই শাসকসকলৰ বিষয়েও শিকিম। ঠিক আছে, এতিয়া আহা আৰম্ভ কৰো। প্ৰথমতে চোৱা, প্ৰাচীন কামৰূপ ৰাজ্য ভাৰতীয় সভ্যতা সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ আছিল। হয়নে নাই? প্ৰাচীন যিখন কামৰূপ ৰাজ্য আছিল ভাৰতীয় সভ্যতা সংস্কৃতিৰ কি আছিল? প্ৰাণকেন্দ্ৰ আছিল। ভাৰতৰ আন ঠাইৰ লগতে কামৰূপতো বৈদিক পৰম্পৰা, সংস্কৃত, ভাষা, স্থাপত্য, ভাস্কৰ্য তথা জ্যোতিৰ্বিজ্ঞান আদিয়ে ব্যাপকতা লাভ কৰিছিল। আৰু প্ৰাচীন কামৰূপতো কি হৈছিল? ভাৰতবৰ্ষৰ আন ঠাইৰ নিচিনাকে বৈদিক পৰম্পৰা, সংস্কৃত, ভাষা, স্থাপত্য, ভাস্কৰ্য, জ্যোতিৰ্বিজ্ঞান আদিয়ে কি হৈছিল? ব্যাপকতা লাভ কৰিছিল। তাৰ পিছতে চোৱা, ৰামায়ণ, মহাভাৰত, অৰ্থশাস্ত্ৰ, বিভিন্ন পুৰাণ, শিলালিপি, তাম্ৰলিপি আৰু প্ৰত্নতাত্ত্বিক সমলসমূহৰ পৰা অনুমান কৰিব পাৰি যে প্ৰাচীন কামৰূপ ভাৰতবৰ্ষৰ এখন সমৃদ্ধিশালী ৰাজ্য আছিল। অৰ্থাৎ বিভিন্ন সমলৰ পৰা আমি গম পাওঁ যে কামৰূপো কি আছিল? এখন সমৃদ্ধিশালী ৰাজ্য। ঠিক আছে, এই ফটোখন দেখিছানে? ফটোখন আছে আমাৰ তোমালোকৰ অৰ্থশাস্ত্ৰ, কৌটিল্যই যে ৰচনা কৰিছিল অৰ্থশাস্ত্ৰ তাৰ ফটো। ঠিক আছে, গ্ৰন্থখনৰ নাম তোমালোকে নিশ্চয় শুনিছা। এতিয়া চোৱা, কামৰূপ স্থান অৰ্থাৎ কামৰূপৰ স্থানৰ বিষয়ে আমি পঢ়িম। ঠিক আছে, প্ৰথমতে চোৱা, খ্ৰীষ্টীয় 10ম শতিকাত ৰচিত কালিকা পুৰাণত কামৰূপ ৰাজ্য কৰতোৱা নদীৰ পূবে আছিল বুলি কৈছে। কালিকা পুৰাণত কি কৈছে? কামৰূপ ৰাজ্য ক'ত আছিল? কৰতোৱা নদীৰ পূবে। এয়া চোৱা, কৰতোৱা নদীৰ পূব ফালে আছিল বুলি কৈছে কামৰূপখন। দৈৰ্ঘ্য কিমান আছিল? 100 যোজন অৰ্থাৎ 450 মাইল আৰু প্ৰস্থ আছিল 30 যোজন 135 মাইল। ঠিক আছে, এইমতে ৰাজ্যখনৰ আকৃতি ত্ৰিকোণীয়া আছিল। আৰু ইয়াৰ মতে কি আছিল? ৰাজ্যখন কেনেকুৱা আছিল? ত্ৰিকোণীয়া, ত্ৰিকোণৰ নিচিনা, ত্ৰিভুজৰ নিচিনা, অৰ্থাৎ এনেকুৱা চোৱা, এনেকুৱা ত্ৰিকোণ আছিল ৰাজ্যখনৰ আকৃতিটো। ঠিক আছে, তাৰপিছতে চোৱা, প্ৰাচীন কামৰূপৰ কেন্দ্ৰত অৱস্থিত আছিল কামাখ্যা দেৱীৰ মন্দিৰ। আৰু কামৰূপৰ মাজত কি অৱস্থিত? কামাখ্যা মন্দিৰ। কামাখ্যা মন্দিৰৰ কথা তোমালোকে সকলোৱে শুনিছানে নাই? ক'ত আছে? গুৱাহাটীত আছে নে নাই? গুৱাহাটীৰ নীলাচল পাহাৰত আছে, হয় নাই? এইটো চোৱা কামাখ্যা মন্দিৰৰ ফটো। তোমালোকে চাগে বহুতেই কামাখ্যা মন্দিৰ দৰ্শন কৰিছা আৰু যদি কোনোবাই কৰাও নাই তোমালোকে দৰ্শন কৰিবা। ঠিক আছে, তাৰপিছতে চোৱা, যোগিনী তন্ত্ৰৰ মতে 16শ শতিকাত লিখা, অৰ্থাৎ আমি আগত কি পালো? কালিকা পুৰাণৰ মতে পালো, হয়নে নাই? কামৰূপ ক'ত আছিল? কৰতোৱা নদীৰ পূবে আছিল। এতিয়া যোগিনী তন্ত্ৰৰ মতে কি আছে চোৱা, কামৰূপৰ উত্তৰত কাঞ্চনজংঘা পৰ্বতমালা। উত্তৰত কি আছে? কাঞ্চনজংঘা পৰ্বতমালা আছে। দক্ষিণে কি আছে চোৱা, ব্ৰহ্মপুত্ৰ আৰু লাক্ষা নদীৰ সংগম স্থলী। দক্ষিণে কি আছে? ব্ৰহ্মপুত্ৰ আৰু লাক্ষা নদীৰ সংগমস্থলী আছে। পশ্চিমে আছে কৰতোৱা নদী আৰু পূবে আছে দিক্কৰ বাহিনী বা দিক্ৰাই নদী। ঠিক আছে, এয়া হ'ল যোগিনী তন্ত্ৰৰ মতে। আগতে আমি কি পালো? কালিকা পুৰাণৰ মতে পালো, হয়নে? এতিয়া চাও আহা, কামৰূপ ৰাজ্যক 4টা ভাগ বা পীঠত বিভক্ত কৰিছে। সেইসমূহ হ'ল, তোমালোকে 7ম শ্ৰেণীতে পাই আহিছা, ভাগ কৰিছিল নহয় 4টা ভাগ বা পীঠত, পাইছিলে নে নাই? কি আছিল ভাগকেইটা? ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰ পীঠ, হয়নে? ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু কি আছিল? সৌমাৰ পীঠ। তাৰপিছতে চোৱা,
প্ৰাচীন প্ৰাগজ্যোতিষপুৰ বা কামৰূপক সম্প্ৰসাৰিত কৰা হৈছিল আৰু কি হৈছিল লাহে লাহে প্ৰাচীন প্ৰাগজ্যোতিষপুৰ বা কামৰূপ কি হৈছিল সম্প্ৰসাৰিত হৈছিল বৰ্তমানৰ ব্ৰহ্মপুত্ৰ উপত্যকা ভূটান উত্তৰবংগ বাংলাদেশৰ উত্তৰ আৰু পূব অংশ আৰু উত্তৰে তিব্বতীয় সীমালৈকে বিস্তৃত আছিল আৰু এইবোৰ কি আছিল মানে আমি যে পালো কামৰূপ ৰাজ্যখন সম্প্ৰসাৰিত কৰা হৈছিল কৰলৈকে কৰা হৈছিল চোৱা ব্ৰহ্মপুত্ৰ উপত্যকা ভূটান বাংলাদেশ উত্তৰ আৰু পূব অংশ আৰু উত্তৰে তিব্বতীয় সীমালৈকে কি হৈছিল কামৰূপ ৰাজ্যখন বিস্তাৰিত হৈছিল তাৰ পিছতে চোৱা কামৰূপ ৰাজ্যৰ মহান শাসকসকল অৰ্থাৎ আমি আগতে কি পালো কামৰূপ ৰাজ্যৰ ঐতিহাসিক পটভূমি পালো নে নাই এতিয়া পাম মহান শাসকসকল অৰ্থাৎ কামৰূপতনো কোনে কোনে শাসন কৰিছিল প্ৰথমতে চোৱা মৌখিক সাহিত্য অনুসৰি কামৰূপৰ প্ৰথমজন শাসক আছিল মহিৰংগ দানৱ কামৰূপৰ প্ৰথমজন শাসক কোন মহিৰংগ দানৱ মৌখিক তথ্য অনুসৰি অৰ্থাৎ লিখিত কোনো তথ্য নাই মৌখিক তথ্য অনুসৰি আমি কি পাওঁ কামৰূপত কোনে শাসন কৰিছিল প্ৰথমে মহিৰংগ দানৱে ঐতিহাসিকসকলে অনুমান কৰিছে যে বৰ্তমানৰ গুৱাহাটী শিলং পথৰ কাষৰ মৈৰাং পাহাৰ অঞ্চলত মহিৰংগ দানৱৰ ৰাজ্যৰ ৰাজধানী আছিল অৰ্থাৎ মহিৰংগ দানৱৰ ৰাজধানী ক'ত আছিল মৈৰাং অঞ্চলত ঠিক আছে তাৰ পিছত চোৱা তেওঁৰ মৃত্যুৰ পাছত ক্ৰমে হতকাসুৰ সম্বৰাসুৰ ৰত্নাসুৰ ঘটকাসুৰ কামৰূপৰ ৰজা হৈছিল আৰু তেওঁৰ মৃত্যুৰ পিছত হতকাসুৰ ঘটকাসুৰ সম্বৰাসুৰ আদি কি হৈছিল কামৰূপৰ ৰজা হৈছিল পৰৱৰ্তী কালত নৰকাসুৰ কামৰূপৰ শাসক হৈছিল আৰু এইবোৰৰ পিছত কোন হৈছিল শাসক নৰকাসুৰ আখ্যানসমূহৰ পৰা জনা যায় যে নৰকে প্ৰতিষ্ঠা কৰা বংশটোক প্ৰায় 25 জন ৰজাই সুদীৰ্ঘ কাল জুৰি কামৰূপত ৰাজত্ব কৰিছিল আৰু আমি আখ্যানৰ পৰা কি গম পাওঁ যে এই যে নৰকে প্ৰতিষ্ঠা কৰিছিল বংশটো এই বংশটোত সুদীৰ্ঘ কিমান কাল ৰাজত্ব কৰিছিল 25 জন ৰজাই ৰাজত্ব কৰিছিল আৰু সুদীৰ্ঘ কাল জুৰি কামৰূপত ৰাজত্ব কৰিছিল অৰ্থাৎ বহুত বছৰ ৰাজত্ব কৰিছিল আৰু কিমান জন ৰজাই কৰিছিল 25 জন ৰজাই কৰিছিল তাৰ পিছত চোৱা নৰক ৰজাৰ বিষয়ে পোৱা আখ্যান অনুসৰি ধৰিত্ৰী বা ভূমিৰ পৰা জন্ম হোৱা হেতুকে নৰকক ভৌম বোলা হৈছিল আৰু তেওঁ প্ৰতিষ্ঠা কৰা বংশটোকেই ভৌম নৰক বংশ আখ্যা দিয়া হৈছিল অৰ্থাৎ ধৰিত্ৰী বা ভূমিৰ পৰা জন্মৰ কাৰণে কি বুলি কোৱা হৈছিল তেওঁলোকক ভৌম বুলি কোৱা হৈছিল আৰু সেই কাৰণে তেওঁ যিটো বংশ অৰ্থাৎ তেওঁ যিটো ৰাজবংশৰ জন্ম দিছিল সেই বংশটোক কি নামে জনা যায় ভৌম নৰক বংশ ৰূপে জনা যায় ঠিক আছে তাৰ পিছত চোৱা পৰৱৰ্তী কালত বৰ্মন শালস্তম্ভ আৰু পাল বংশৰ ৰজাসকলে নিজকে এই বংশৰ লোক বুলি পৰিচয় দি ভগৱান বিষ্ণুৰ বংশধৰ ৰূপে নিজকে প্ৰতিষ্ঠা কৰিছিল পৰৱৰ্তী কালত কি হ'ল বৰ্মন শালস্তম্ভ পাল এই বংশৰ ৰজাসকলেও নিজকে এই ভৌম বংশৰ বুলি পৰিচয় দি কি কৰিছিল বিষ্ণুৰ অৱতাৰ বা ভগৱান বিষ্ণুৰ বংশধৰ বুলি কি কৰিছিল নিজকে প্ৰতিষ্ঠা কৰিছিল ঠিক আছে তাৰ পিছত চোৱা ভগদত্ত এইবাৰ আহিল ভগদত্ত নৰকৰ পাছত তেওঁৰ পুত্ৰ ভগদত্ত কামৰূপৰ সিংহাসনত বহিছিল অৰ্থাৎ প্ৰথমতে আমি কি পালো মহিৰংগ দানৱ পালো তাৰ পিছত কি পালো নৰকাসুৰ আৰু নৰকাসুৰৰ পিছত কোন আহিল ভগদত্ত আহিল ঠিক আছে আৰু ভগদত্ত কোন আছিল নৰকাসুৰৰ পুতেক আছিল অৰ্থাৎ নৰকৰ পাছত তেওঁৰ পুত্ৰ ভগদত্তই কি কৰে কামৰূপৰ সিংহাসনত বহিছিল এয়া চোৱা কামৰূপৰ সিংহাসনত কোনে বহে ভগদত্তই বহে কাৰ পিছত নৰকৰ পিছত ঠিক আছে তাৰ পিছত চোৱা মহাভাৰতৰ কেইবাটাও অধ্যায়ত ভগদত্তৰ বীৰত্বৰ কাহিনী বৰ্ণনা পোৱা যায় আৰু মহাভাৰতৰ বিভিন্ন অধ্যায়ত কি আছে ভগদত্তৰ বীৰত্বৰ কাহিনী আছে প্ৰবাদ মতে ভগদত্তই তেওঁৰ জীয়ৰী ভানুমতীক দুৰ্যোধনলৈ বিবাহ দিছিল আৰু প্ৰবাদ মতে আমি কি গম পাওঁ ভগদত্তই তেওঁৰ জীয়ৰী ভানুমতীক কি কৰিছিল তেওঁৰ মানে দুৰ্যোধনলৈ বিয়া দিছিল অৰ্থাৎ ভগদত্তই তেওঁৰ জীয়ৰী ভানুমতীক দুৰ্যোধনলৈ
বিয়া দিছিল তাৰ পিছত চোৱা গুৱাহাটীৰ দীঘলী পুখুৰীৰ ভগদত্ত ৰজাই ভানুমতীৰ স্বয়ম্বৰৰ সময়ত খন্দাইছিল বুলি প্ৰবাদ আছে অৰ্থাৎ আমাৰ যে গুৱাহাটীৰ দীঘলী পুখুৰীটো আছে এই দীঘলী পুখুৰীটো ৰজা ভগদত্তই তেওঁৰ জীয়ৰী ভানুমতীৰ বিয়াৰ সময়ত খন্দাইছিল বুলি প্ৰবাদ আছে ঠিক আছে তাৰ পিছত চোৱা এই বৈবাহিক সম্পৰ্কৰ বাবে পাণ্ডৱৰ লগত মিত্ৰতা থকা সত্ত্বেও মহাভাৰতৰ যুদ্ধত ভগদত্তই কৌৰৱৰ পক্ষত অৱতীৰ্ণ হৈছিল অৰ্থাৎ এই বৈবাহিক সূত্ৰ নিজৰ জীয়েকক বিয়া দিলে নহয় দুৰ্যোধনলৈ দিলে না নাই আৰু এই নিজৰ জীয়েকক বিয়া দিয়াৰ কাৰণে কি হ'ল তেওঁৰ পাণ্ডৱৰ লগত কিন্তু মিত্ৰতা আছিল ভগদত্তৰ মিত্ৰতা কাৰ লগত আছিল পাণ্ডৱৰ লগত আছিল কিন্তু পাণ্ডৱৰ লগত মিত্ৰতা থকা সত্ত্বেও কি হ'ল বৈবাহিক সম্বন্ধৰ কাৰণে তেওঁ কি কৰিবলগীয়া হ'ল মহাভাৰতৰ যুদ্ধত তেওঁ পাণ্ডৱৰ পক্ষত যুঁজিব নোৱাৰিলে ঠিক আছে তেওঁ কি হ'ল কৌৰৱৰ পক্ষতে যুঁজিবলগীয়া হ'ল মহাভাৰতত প্ৰদান কৰা গুৰুত্ব অনুসৰি ভগদত্ত যে সমকালীন ভাৰতৰ অন্যতম প্ৰসিদ্ধ আৰু প্ৰতাপী ৰজা আছিল হেয়া অনুমান কৰিব পাৰি আৰু মহাভাৰতৰ তথ্য অনুসৰি আমি কি পাও ভগদত্ত যে এজন প্ৰতাপী ৰজা আছিল এই কথা আমি গম পাও তাৰ পিছত চোৱা ভগদত্তৰ পৰৱৰ্তী কালত কেইবাজনো গুৰুত্বপূৰ্ণ ৰজাই কামৰূপত ৰাজত্ব কৰিছিল ইয়াৰ ভিতৰত বজ্ৰদত্ত বান ৰজা আৰু ভীষ্মক ৰজাই প্ৰসিদ্ধ লাভ কৰিছিল আৰু ভগদত্তৰ পিছত কেইবাজনো প্ৰসিদ্ধ ৰজাই কি কৰিছিল কামৰূপত ৰাজত্ব কৰিছিল তেওঁলোক কোন কোন আছিল চোৱা বজ্ৰদত্ত বান ৰজা আৰু ভীষ্মক এইবোৰ কি আছিল উল্লেখযোগ্য আছিল এয়া চোৱা এতিয়া এইখন হল পুৰণি কামৰূপ ৰাজ্যৰ মেপ ঠিক আছে পুৰণি কামৰূপ ৰাজ্যৰ এখন হল মানচিত্ৰ ইয়াতে চোৱা কোনফালে কি আছে চোৱা উত্তৰ ফালে কি আছে চোৱা দেখিছানে উত্তৰত এইবোৰ আছে ভূটান তাৰ পিছতে কোন ৰাজ্য কি আছে এই নদীবোৰ গম পাম আমি ৰূপহী নদী ভৰলী নদী ঠিক আছে তাৰ পিছত এইফালে ডবকা আছে এইফালে বৰাক নদী আছে এইফালে কিৰাত আছে ঠিক আছে এই হনকো নদী তোমালোকে মানচিত্ৰখন কিতাপতো আছে ঘৰত ভালদৰে চাবা চাই তোমালোকে বুজি লবা যে পুৰণি কামৰূপ ৰাজ্যৰ কোনফালেনো কি আছিল ঠিক আছে এতিয়া চাও আহা মূল্যায়নৰ ফালে প্ৰথমটো চোৱা কামৰূপৰ প্ৰথমজন শাসক আছিল প্ৰথম শাসক কোন আছিল কামৰূপৰ মহিৰংগ দানৱ নৰকাসুৰ ভগদত্ত প্ৰথমতে কোনে শাসন কৰিছিল কামৰূপত মহিৰংগ দানৱ হয়নে নাই মহিৰংগ দানৱ কামৰূপৰ প্ৰথমজন শাসক আছিল মহিৰংগ দানৱ মনত থাকিব ঠিক আছে এতিয়া চোৱা পিছৰটো প্ৰশ্ন খ্ৰীষ্টীয় দশম শতিকাত ৰচিত কালিকা পুৰাণত কামৰূপ ৰাজ্য দেশৰ পূবে আছিল বুলি কোৱা হৈছে কালিকা পুৰাণত কি বুলি কোৱা হৈছে কৰ পূবে আছিল কৰতোৱা নদীৰ পূবে হয়নে নাই কৰতোৱা নদীৰ পূবে আছিল বুলি কৈছে অৰ্থাৎ কালিকা পুৰাণ মতে কামৰূপ ৰাজ্যৰ পূবে কি আছিল কৰতোৱা নদীৰ পূবে আছিল অৰ্থাৎ কালিকা পুৰাণ মতে কামৰূপ ৰাজ্য কৰতোৱা নদীৰ পূবে আছিল ঠিক আছে তাৰ পিছত চোৱা গুৱাহাটীৰ দীঘলী পুখুৰী ভগদত্ত ৰজাই ভানুমতীৰ স্বয়ম্বৰৰ সময়ত খন্দাইছিল বুলি প্ৰবাদ আছে অৰ্থাৎ দীঘলী পুখুৰীটো কেতিয়া খন্দাইছিল ভানুমতীৰ স্বয়ম্বৰৰ সময়ত আৰু কোনে খন্দাইছিল ৰজা ভগদত্তই তেওঁৰ জীয়েক ভানুমতীৰ স্বয়ম্বৰৰ সময়ত খন্দাইছিল বুলি প্ৰবাদ আছে এতিয়া আমাক সুধিছে শুদ্ধ নে অশুদ্ধ হয়নে নাই খন্দাইছিল নে নাই খন্দাইছিল সেইকাৰণে শুদ্ধ ঠিক আছে গুৱাহাটীৰ দীঘলী পুখুৰী ভগদত্ত ৰজাই ভানুমতীৰ স্বয়ম্বৰৰ সময়ত খন্দাইছিল বুলি কি আছে প্ৰবাদ আছে শুদ্ধ ঠিক আছে আজিলৈ ইমানতে এৰিছো পৰৱৰ্তী শ্ৰেণীত পৰৱৰ্তী অংশৰ সৈতে আকৌ লগ পাম ধন্যবাদ